নমস্কাৰ এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল আজি সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলবাসী কাৰণ যোৱা ৭৭টা বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল সেই সোণালী দিনটোৰ বাবে কাৰণ কিয় অসমৰ ৰিয়ান পৰাগে অলৰাউণ্ডাৰ ক্ৰিকেটাৰ তেওঁ হাৰাৰে স্পৰ্টছ ক্লাবত ইতিমধ্যে তেওঁ ভাৰতীয় দলৰ হৈ জিম্বাবুৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টি20 ডেবিউ কৰিলে অভিষেক ঘটালে গতিকে অভিষেক তেওঁৰ ৰাজকীয় হওক আৰু তেওঁ যাতে টিম ইণ্ডিয়াত অনাগত প্ৰায় ১৫ বছৰ বা 10 বছৰৰ কাৰণে তেওঁ যাতে খেলিব পাৰে আৰু যাতে বহু অভিলেখৰ তাৰে তেওঁ যাতে গৰাকী হ'ব বিচাৰে গতিকে এই মুহূৰ্তত আমি 1947ত সেই সময়ত পুলিন দাস ডাঙৰীয়াহঁতৰ নেতৃত্বত যেতিয়া অসম ক্ৰিকেট সন্থা গঠন হৈছিলে তাৰপিছত বহুকেইগৰাকী জুনিয়ৰ ক্ৰিকেটাৰে টিম ইণ্ডিয়াক খেলিছিলে প্ৰায় 14 গৰাকীমান কিন্তু সিনিয়ৰ পৰ্যায়ত এতিয়ালৈকে কোনেও টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিব পৰা নাছিলে কিন্তু আজি ৰিয়ান পৰাগে অকল অন্তৰ্ভুক্তিয়ে নহয় তেওঁ মেইন 11ত খেলিবলৈ চান্স পাইছে আৰু মেইন 11টো টিম যিহেতু খেল আৰম্ভ হৈছে গতিকে আমি মেইন 11 আমি মোৰ দৰ্শকক জনাব বিচাৰিছোঁ যে আজি ইয়াত যিখিনি লাইন আপত আমাৰ শুভমন গিল কেপ্টেইন আছে অভিষেক শৰ্মা আছে এই দলত অপেনাৰ হিচাপে আহিব তাৰপিছত ঋতুৰাজ গায়কোৱাড তাৰপিছত ৰিয়ান পৰাগ তাৰপিছত ৰিংকু সিং আহিব ৰিংকু সিঙৰ ধ্ৰুৱ জুৰেল উইকেট কিপাৰ আছে ৰবি বিষ্ণুৱে খেলিছে আবেশ খানে খেলিছে মুকেশ কুমাৰে খেলিছে আৰু খলিল আহমেদ আৰু খেলাই নহয় মুকেশ কুমাৰে তেওঁ গল্ডেন ডাকত তেওঁ জিম্বাবুৱেৰ এগৰাকী অপেনাৰ বেটছমেনক তেওঁ আউট কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথমটো বলতেই গল্ডেন ডাক মাৰিছে জিম্বাবুৱেৰ প্লেয়াৰে গতিকে সেইজন প্লেয়াৰ আইকালা নামৰ প্লেয়াৰ এজন তেওঁ এটা বলতে আউট গৈছে গতিকে আজি যিটো আমি আশা কৰিছিলোঁ যে অসমৰ পৰা এগৰাকী ক্ৰিকেটাৰে অভিষেক ঘটাওক ইয়াৰ আগতে জুনিয়ৰত হয় আমাৰ 14 গৰাকী খেলুৱৈ টিম ইণ্ডিয়াৰ হৈ খেলিছিলে সেই তাহানিতে যদি আমি ধৰক অৱনী হাজৰিকাৰ দিনৰ পৰা বা পুলিন দাস ডাঙৰীয়াহঁতৰ দিনৰ পৰা আজিৰ এই ৰিয়ান পৰাগৰ দিনলৈকে আজি ইণ্টাৰনেশ্যনেল যি 14 গৰাকী খেলুৱৈ মোৰ কিছু প্লেয়াৰৰ নাম মনত আছে হয়তো 2-এজনৰ নাম বাদ পৰি যাব পাৰে আমি তেতিয়া পাইছিলোঁ মাধুৰ্য প্ৰসাদ বৰুৱা তেখেতে ইণ্ডিয়া টিম খেলিছিলে তাৰপিছতে হেমাংগ বৰুৱা ইণ্ডিয়া টিম খেলিছিলে মোৰ যেনেধৰণে মোৰ মনত আছে মই এতিয়াও তেজপুৰৰ এই খেলপথাৰত আছোঁ মই এখন বিশেষ খেলৰ বাবে মই আহিছোঁ আৰু মাজতে এই যিটো ডেবিউৰ খবৰ কাৰণে মই ভাবিলোঁ মোৰ দৰ্শকক ভিডিঅ' বনাই এই খবৰটো দিওঁ গতিকে মাধুৰ্য প্ৰসাদ বৰুৱা তাৰপিছত হেমাংগ বৰুৱাৰ পিছত ঠিক তেনেকৈ ইণ্ডিয়া খেলিছিলে গৌতম দত্ত ইণ্ডিয়া খেলিছিলে ৰাজেশ বৰাই ইণ্ডিয়া খেলিছিলে সেই সময়ত আমাৰ জাভেদ জামানে খেলিছিলে তাৰ পৰৱৰ্তী সময়ত আবু নাছিম আহমেদে ইণ্ডিয়া খেলিলে মাজতে মৃগেন তালুকদাৰ পলাশ দাসে খেলিলে তাৰপিছত কৃষ্ণ দাসে খেলিলে সাদিক ইমৰান শ্বৰীফ পাৰভেজ আজিজে খেলিলে তাৰপিছত আকৌ তেনেকৈ শেষততো ৰিয়ান পৰাগেও জুনিয়ৰ ইণ্ডিয়া খেলিছিলে আৰু তাৰ মাজত আৰু দুজনমান খেলুৱৈ আছে গৌতম হাজৰিকা তেওঁ ইণ্ডিয়া খেলিছে গতিকে এনেধৰণে যি সাদিক ইমৰান শ্বৰীফৰ নামটো মই ক'লোঁ গতিকে এইসকল ক্ৰিকেট আৰু দুজন ক্ৰিকেট আছে মই মনত পৰিব গতিকে এনেধৰণে তেওঁলোকে জুনিয়ৰ খেলিছে ছিনিয়ৰত কিন্তু এতিয়ালৈকে কোনেও ডেবিউ খেলিব পৰা নাছিলে আজি ৰিয়ান পৰাগে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈ তেওঁ দেখুৱাই দিলে যে হয় আমাৰ চিকেন নেক যিটো ইয়াতো আমাৰ উত্তৰ পূৰ্বাঞ্চলতো ক্ৰিকেটৰ প্ৰতিভা আছে বা ইয়াৰ পৰাও ল'ৰা গৈ টিম ইণ্ডিয়া ডেবিউ কৰিব পাৰে এটা সময়ত যেতিয়া ৰাহুল দ্ৰাবিড় জুনিয়ৰত টিম ইণ্ডিয়াত কেপ্টেইন আছিল তেতিয়া গৌতম দত্ত ভাইচ কেপ্টেইন আছিল এটা সময়ত সৌৰভ গাংগুলীয়ে আমাৰ ৰাজেশ বৰাৰ বেটেৰে খেলিছিলে গতিকে এটা সময়ত মহেন্দ্ৰ সিং ধোনীয়ে গুৱাহাটীৰে বা তেওঁ যেতিয়া আছিলে বা এই তিনিচুকীয়া ৰেললৈ গৈছিলে বা NFL আহিছিলে তেতিয়া তেওঁৰ লগতে পৰাগ দাসহঁতে একেলগে বা তেওঁৰ লগতে সেই সময়ত আমাৰ জাভেদ জামানহঁতে ৰাজেশ বৰাহঁতে একেলগে খেলিছিলে গতিকে আমাৰ অসমে আজিলৈকে ডেবিউ কৰিব পৰা নাই আমাৰ চুবুৰীয়া বেংগলে তেওঁলোকৰ ডেবিউ কৰা প্লেয়াৰৰ নাম যদি মই গাই যাব লাগে এফালৰ পৰা বহুকেইজন প্ৰায় 35-40 জন হ'ব দেৱাং গান্ধীৰ পৰা উৎপল চেটাৰ্জী সুব্ৰতা বেনাৰ্জী ৰিদ্ধিমান সাহা অশোক দিন্দা সৌৰভ গাংগুলী তাৰপিছত ৰোহন গাভাস্কাৰ প্ৰণয় ৰয় তাৰপিছত ঠিক তেনেকৈ অশোক মালহোত্ৰা তাৰ পৰা আৰু এতিয়া মনোজ তিৱাৰী লক্ষীৰতন শুক্লা মানে এনেকুৱা বহু খেলুৱৈ তেওঁলোকৰ দেৱাং গান্ধী এনেকুৱা ধৰণৰ প্লেয়াৰে তেওঁলোকে ডেবিউ কৰিছে আৰু এতিয়া আজি কেইদিনমান আগলৈকে মনোজ তিৱাৰী বা ৰিদ্ধিমান সাহাহঁতে খেলি আছিলে কিন্তু তাৰ অকণমান আগুৱাই যাওক আপুনি গ'লে উৰিষ্যাত দেখিব শিৱসুন্দৰ দাস তেওঁ এতিয়া ছিনিয়ৰ চিলেক্টৰ হৈ আছে দেৱাশিষ মহান্তি ডেবিউ কৰিছে খুব ভাল গুৱাহাটীতো খেলিছিলে তাৰপিছতে আপুনি অকণমান ইফালে ছাইডত গ'লে ঝাৰখণ্ডত দেখিব তাতে সৌৰভ তিৱাৰী মহেন্দ্ৰ সিং ধোনী ঈশান জাগি কিন্তু আমি অসম ইমানকেইজন ভাল প্লেয়াৰ গৌতম দত্তই বাওহেতিয়া তেওঁ পেচ বলাৰ আছিলে তেওঁৰ আপোনাৰ অলৰাউণ্ড পাৰফৰ্মেঞ্চ আছিলে তেওঁ চান্স নাপালে আবু নাছিম আহমেদে সকলোখিনি তেওঁ বহু অভিলেখ তেওঁ ৰঞ্জী ট্ৰফিৰ হেট্ৰিক আছিলে তেওঁ ইণ্টাৰনেশ্যনেল টিম ইণ্ডিয়াৰ জুনিয়ৰৰ হেট্ৰিক আছিলে গতিকে মুম্বাই ইণ্ডিয়ান্স চেম্পিয়ন হৈছিলে আপোনাৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ খেলিছিলে বা তেওঁ যিখিনি অভিলেখ কৰিব লাগে সকলোখিনি কৰিছিলে শচীন তেণ্ডুলকাৰ তেওঁক চিনি পাইছিলে কিন্তু তেওঁক চিনি নাপালে অসম ক্ৰিকেট সন্থা সেই সময়ৰ নেতৃত্বই
বাৰু যিয়ে নহওক আমি আগৰ সেই যিবিলাক বেয়া কাম সেইবিলাক কথা পাতিব বিচৰা নাই, নেতিবাচক কথালৈ আমি নাযাওঁ। আমি পজিটিভ কথা ক'বলৈ বিচাৰিছোঁ। আজি এটা ঐতিহাসিক দিন যে অসম ক্ৰিকেট সন্থাৰ আমাৰ আজি অলৰাউণ্ডাৰ ৰিয়ান পৰাগে, তেওঁৰ দেউতাক পৰাগ দাস, আমাৰ বন্ধু মাতৃ মিঠু বৰুৱা পৰাগ দাস পূৰ্বৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু মিঠু বৰুৱা ইণ্টাৰনেশ্যনেল ছুইমাৰ। গতিকে দুয়োজনে ৰেলত চাকৰি কৰিছিলে, ৰেলত এতিয়া পৰাগ দাস চাকৰি কৰিছে, মাক মিঠু বৰুৱাই চাকৰি ছেক্ৰিফাইচ কৰিছে ল'ৰাৰ বিভিন্ন ধৰণৰ আগবঢ়াই নিয়াৰ বাবে। গতিকে তেখেতসকলে আজি সাৰ্থক হ'ল। ৰিয়ান পৰাগে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত চাকৰি কৰে। গতিকে মই এইখিনি ডেবিউ মুহূৰ্তটোত মই আনন্দত আছোঁ। আৰু থকাৰ পিছত খবৰটো পায়েই মই তাৎক্ষণিকভাৱে এইখিনি খবৰ এই মুহূৰ্তলৈকে জনালোঁ যে এই মুহূৰ্তলৈকে এই জিম্বাবুৱে ঘৰুৱা দলটোৱে মাত্ৰ 14 ৰানত এটা উইকেট তেওঁলোকে পতন হৈছে। গতিকে খেল চলি আছে, 2-3 অভাৰ খেল গৈছে। কিন্তু এটা কথা যে টছত আমি ভাৰতীয় দলে জয়লাভ কৰি পুনতে আমি ফিল্ডিঙৰ সিদ্ধান্ত লৈছোঁ আৰু ঘৰুৱা দলটোক তেওঁলোকে বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছে। গতিকে আশা কৰিছোঁ যে ৰিয়ান পৰাগে 4 নম্বৰত বেটিং কৰিবলৈ সুবিধা পাব। ইতিমধ্যে দলত স্থান লাভ কৰিছে। ওপৰৰ 2টা উইকেট গ'লেতো ৰিয়ান পৰাগে পাব। আজি উইকেট 2টা যোৱাৰে কামনা কৰিছোঁ। গতিকে ৰিয়ান পৰাগে চান্স পাওক আৰু খুব ভাল এটা ৰান কৰি আমাৰ যাতে তেওঁ প্ৰমাণ কৰিব পাৰে যে অসমৰ উত্তৰ পূৰ্বাঞ্চলত ক্ৰিকেটৰ প্ৰতিভা আছে। গতিকে আপোনালোকে লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে, কমেণ্ট কৰিব যে ৰিয়ান পৰাগে যে ডেবিউ কৰিলে আজি ফৰ ফাৰ্ষ্ট টাইম 1947 পৰা এতিয়ালৈকে কোনো প্লেয়াৰ কৰা নাছিলে। গতিকে আপোনালোকে কমেণ্ট কৰিকে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি গম পায়। থেংক ইউ।